অখিল গগৈয়ে কি কৰিলে? প্ৰথম কথা হ'ল যে ONGCয়ে এটা সময়ত অসমত খনন উৎপাদন শিৱসাগৰ জিলাত খনন আৰু উৎপাদন কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিদেশ নিগম লিমিটেড নাম দি খনন উৎপাদন কৰি ইয়াৰ প্ৰফিটৰ পইচাই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মানে আপোনাৰ খনন উৎপাদন কৰিছিল। আজি অখিল গগৈয়ে ৰাইজৰ দলক প্ৰতিনিধিত্ব কৰি শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ তেওঁ কি কৰিছে? ৰাইজৰ দলটো অসমত প্ৰতিষ্ঠা কৰিবলৈ গৈছে। প্ৰথম কথা শিৱসাগৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁ কি কৰিলে? শিৱসাগৰীয়া হৈছে, মই যিহেতু শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কথাই জানো, ইয়াত অখিল গগৈয়ে ৰাইজৰ দল কৰিব উন্নয়নটো শিৱসাগৰ শুনক আপোনালোকে কৈ আছে অখিল গগৈয়ে সাধাৰণ মানুহৰ কাৰণে কি কাম কৰিলে। আপুনি এটা কথা জানেনে যে অসম চৰকাৰে যিটো ধান ক্ৰয় কৰিবলৈ ল'লে শিৱসাগৰত প্ৰথমটো হৈছিলে, আপুনি জানে নে নাজানে? শিৱসাগৰ ধান যিটো ক্ৰয় কৰে MSP ধানৰ অসমত যিটো আহিলে সাধাৰণ কৃষকৰ কাৰণে, সেইটো অখিল গগৈ কোৱাৰ কাৰণে হৈছে বুলি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে। আজি সমষ্টিত শিৱসাগৰ সমষ্টিত কিমান মানুহে খেতি কৰে? তেওঁ আজি চাওক, আজি পদ্ম হাজৰিকাই যদি প্ৰকৃতাৰ্থত তেওঁ জাতীয়তাবাদ আছিলে, প্ৰকৃতাৰ্থত মানে সাধাৰণ মানুহৰ ওচৰলৈ যাব, আজি পদ্ম হাজৰিকাই কি কৰিছে? ইয়াত কিমান বিঘা বিঘা মাটি পৰি আছে, কিয় অখিল গগৈয়ে কৰিব নোৱাৰে? নোৱাৰা কাৰণটো কি? তেওঁ আমি সহযোগ কৰিম। এইটো শুনক, আজিৰ দিনত বিষয়টো এইটো নাছিলে। আজি আৰু গৌৰৱ গগৈ জানে যে অখিল গগৈ যদি প্ৰকৃতাৰ্থত তেওঁক ইয়াৰ পৰা টিকেট দি এতটা কৰা হয়, তেওঁক কংগ্ৰেছৰ সহায় নহয়, হ'ব বিজেপিৰে সহায়। তাত ৰাইজৰ দলক অসমত এষ্টাব্লিছ কৰিব বিচাৰিছে অকল, আৰু জাতীয়তাবাদৰ কথা কয় তেওঁলোকে, আঞ্চলিকতাবাদৰ কথা কয়। গতিকে অকলে যাবলৈ আগুৱাই যাবলৈ সাহসটো থাকিব লাগে। তেওঁলোকে কেৱল কংগ্ৰেছৰ গৌৰৱ গগৈৰ ওপৰত ডিপেণ্ডেবল কিয়? মাত্ৰ এটা সমষ্টি আৰু সেই সমষ্টিটোৰ কাৰণে অৱশেষত গৈ মিত্ৰতাটো নহ'লগৈ। কিন্তু মিত্ৰতা নোহোৱাৰ গোটেই যিটো প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটটো যদি চাই এটা কথা মই কৈ থওঁ যে মানে কংগ্ৰেছে বিচাৰিছিল যে মিত্ৰতাৰ যিটো ভংগ, যিটো প্ৰসংগ বা মিত্ৰতাৰ ভংগৰ যিটো আচলতে ঘোষণা, সেই ঘোষণাটো তেওঁলোকে ৰাইজৰ দল মানে অখিলৰ পৰা অহাটো বিচাৰিছিল, আৰু সেইটোৱে অৱশেষত হ'লগৈ। আৰু তেনেদৰে অখিলক প্ৰভোগ কৰা হৈছিল যে এই যিটো মিত্ৰতা ভংগৰ যিটো ঘোষণা, সেই ঘোষণাটো অখিল গগৈ কৰক। আৰু গোটেই যিটো তেওঁলোকে যিটো প্ৰভোগ কৰিছিল, প্ৰৰোচিত কৰিছিল অখিল গগৈয়ে বহুখিনি ধৈৰ্য ধৰিছিল। আপুনি যদি চাই বিগত প্ৰায় 10-12 দিন ধৰি তেওঁ নিজৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত নকৰি তেওঁ কাজিৰঙাত গৈ আচলতে তেওঁ বাহৰ পাতি আছিল। কাজিৰঙাৰ পৰাই তেওঁ বিভিন্ন ধৰণৰ ফেচবুক পোষ্ট দিছিল, যিবিলাক পোষ্টত বা তেওঁ সাংবাদিকৰ আগত তেওঁ মুখামুখি হ'লে যিবিলাক কথা বতৰা কৈছিল, তাৰ পৰা এটা কথা স্পষ্ট হৈছিল যে সকলো ফালৰ পৰা চাম দাম দণ্ড ভেদ মানে সকলোখিনি লগাইছিল অখিল গগৈয়ে মিত্ৰতাটো হওকগৈ, কিন্তু শেষত গৈ মিত্ৰতাটো নহ'লগৈ। আৰু সেই মিত্ৰতা নোহোৱাৰ ঘোষণাটো কিন্তু অতি কৌশলগতভাৱে কংগ্ৰেছে অখিল গগৈৰ পৰাই ঘোষণা কৰিছিল। অখিল গগৈ ঘোষণা কৰাৰ পিছতেই এটা বৰ তাৎপৰ্যপূৰ্ণ গৌৰৱে এটা মন্তব্য কৰিছে। দেৱব্ৰত শইকীয়াই কৈছে যে আমি এতিয়াও চেষ্টা কৰি আছিলোঁ, কিন্তু অখিল গগৈয়ে কিন্তু মিত্ৰতা ভংগ বুলি ঘোষণা কৰিছে। গতিকে এইবিলাক এটা ষ্ট্ৰেটেজিকেল পইণ্ট অফ ভিউৰ পৰা আমি যদি চাওঁ, গোটেই বস্তুবিলাক এটা আচলতে তেওঁলোকৰ পলিটিকেল কৌশল। আৰু এই সম্পৰ্কত জানিবলৈ মোৰ লগত শিৱসাগৰ সমাজ জীৱনৰ লগত জড়িত 3জন ব্যক্তি আছে, আৰু এজন অখিল গগৈৰ একেবাৰে সোঁহাতস্বৰূপ টিএন প্ৰাণ আছে। টিএন প্ৰাণৰ ওচৰলৈ যাম যে এই যিটো মিত্ৰতা নহ'লগৈ, মিত্ৰতা নোহোৱাৰ ফলত শিৱসাগৰত কিবা প্ৰভাৱ পৰিব নেকি? অখিল গগৈ জিকা হোৱাৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি? মই টিএন প্ৰাণৰ ওচৰলৈ যাম। তাৰ পূৰ্বে মোৰ লগত আছে দেৱজিৎ। আপুনিও খুব ওচৰৰ পৰা গোটেই ৰাজনীতিটো দেখিছে। বিগত 10-15 দিনৰ অখিলৰ যিবিলাক এক্টিভিটি, সেইবিলাক অখিল গগৈ ডাঙৰীয়াও দেখিছে যে তেওঁ সৰ্বোত্তপ্ৰকাৰে চেষ্টা কৰিছিল। আৰু কালিৰ কিন্তু বক্তব্যটোত এটা কথা স্পষ্ট যে অখিল গগৈ কিন্তু এতিয়াও ক'ৰবাত বুকুৰ মাজত এটা তেওঁ আশা পুহি ৰাখিছে যে ক'ৰবাত কেনেবাকৈ ৰকিবুল হুছেইনৰ এটা ফোন আহিব নেকি, বা গৌৰৱৰ পৰা ফোন আহিব নেকি, হ'ব দিয়া ঢিংটো তোমাক দি দিলোঁ আৰু আমি মিত্ৰতা কৰিম, এনেধৰণৰ এটা কিন্তু তেওঁৰ গোটেই বক্তব্যবিলাকৰ পৰা লাগিল। কি ক'ব, প্ৰভাৱ কেনেকৈ পৰিব শিৱসাগৰত? মানে এই বিষয়টো আচলতে আমি ব্যক্তিগতভাৱে আগতেই অনুমান কৰিছিলোঁ যে অখিল গগৈৰ লগত কংগ্ৰেছ দল তথা অন্যান্য দলসমূহৰ ইতিমধ্যে যাৰ মিত্ৰতা হৈছে তেখেতসকলৰ মিত্ৰতা নহয়গৈ। এই কথাটো আমিও বহুবাৰ সংবাদ মাধ্যমৰ আগত কৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে অখিল গগৈ ডাঙৰীয়াৰ ৰাজনৈতিকভাৱে গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে মানে ভৱিষ্যতৰ এগৰাকী প্ৰত্যাহ্বান জনাব পৰা ব্যক্তি বুলি তেওঁ ভাবে। মানে ৰাজনীতিত গৌৰৱ গগৈ পচন্দৰ প্ৰাৰ্থী কিন্তু অখিল গগৈ নহয়। আৰু সেইকাৰণে মই ভাবোঁ যে বিশ্বাস নকৰে অখিলক, কোনো কাৰণতে বিশ্বাস নকৰে। আৰু বিশ্বাস যে নকৰে ইয়াতো বহুত কাৰণ আছে। কাৰণ কংগ্ৰেছ দল হৈছে এটা ৰাষ্ট্ৰীয় দল, আৰু তেখেতসকলৰ ৰাজনৈতিক অংকত যথেষ্ট অভিজ্ঞতা আছে, পাৰ্গত তেখেতসকলে ৰাজনীতিক অংক অখিল গগৈতকৈ বহুত বেছি কৰিব পাৰে। আৰু ভৱিষ্যতৰ ৰাজনীতিৰ কথা চিন্তা কৰি নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়াক কংগ্ৰেছে লাহেকৈ ছাইড কৰি দিছে, এইটো কথা কিন্তু নিশ্চিত। আৰু অখিল গগৈ ডাঙৰীয়াক ছাইড কৰি দিয়াৰ কাৰণে আজি তাৰিখত মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াৰ যিটো দল, ৰাইজৰ দলৰ সমগ্ৰ অসমৰ এই আহিবলগীয়া নিৰ্বাচনটোত কিন্তু যথেষ্ট প্ৰভাৱ পৰিব তেখেতসকলৰ দলটোত। তেখেতসকলৰ ক্ষতি হ'ব, এইটো কিন্তু নিশ্চিত। আৰু তেখেতৰ দলটোৰ ক্ষতি হোৱাৰ লগে লগে শিৱসাগৰ সমষ্টিত কিন্তু অখিল গগৈ ডাঙৰীয়াৰো যথেষ্ট ক্ষতি হ'ব। এইকাৰণেই ক্ষতি হ'ব যে যোৱা 5 বছৰত অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ
সমষ্টিৰ যেতিয়া বিধায়ক খেলিবলৈ আহিছিলে সেই সময়ৰ যিটো পৰিৱেশ পৰিস্থিতি আজি 5 বছৰৰ পিছত কিন্তু সেই পৰিৱেশ পৰিস্থিতি এই শিৱসাগৰত নাই। তেতিয়া যিটো হাৱা আছিলে সেই হাৱাটো শিৱসাগৰত আজিৰ তাৰিখত একেবাৰে নাই। কিন্তু সাংগঠনিকভাৱে শিৱসাগৰত কিন্তু কংগ্ৰেছ দলৰ যথেষ্ট আগৰ পৰা ভেটি আছে, কাৰণ সেই 5 বছৰৰ আগত কংগ্ৰেছ দলে ইয়াত মানে তেখেতসকলে শাসন কৰি আছিলে, তেখেতসকলৰ বিধায়ক আছিলে। এতিয়া যদি মিত্ৰতা নহয়, নিশ্চিতভাৱে অখিল গগৈৰ পক্ষত যোৱা নিৰ্বাচনত যিখিনি কংগ্ৰেছী ভোট গৈছিলে সেই ভোটখিনি কিন্তু অখিল গগৈলৈ ট্ৰেন্সফাৰ হ'ব নাই, সেইটো কিন্তু সন্দেহৰ আৱৰ্তত নিশ্চিতভাৱে এইটো প্ৰভাৱ পৰিব। দেৱজিতক মই ধন্যবাদ জনাইছোঁ, কিন্তু দেৱজিতক মই এটা কথাত একমত নহয় যে প্ৰভাৱ পৰিব, কাৰণ এটা কথা মই কৈ থওঁ যে বিজেপিৰ পৰা প্ৰায় 12জন প্ৰাৰ্থীয়ে ইয়াৰ পৰা টিকেট বিচাৰি আছে, যিটো লৈ বিজেপিৰ ভিতৰ ওচৰতে এটা অন্তকণ্ড লৈছে। শেহতীয়া যিটো মুখ্যমন্ত্ৰীৰ বক্তব্য যে এনেধৰণে আচলতে নিজৰ মাজতে যদি খোৱা কমালে তেতিয়াহ'লে হয়তো চিটটো অগপৰকৈ এৰি দিব। গতিকে ইয়াত অখিল গগৈ আচলতে ফেক্টৰ মোৰ মতে বা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাটো মই বিশেষ ফেক্টৰ নহ'ব, কাৰণ ইয়াত যদি মই চাওঁ তেতিয়াহ'লে অখিল গগৈ কিন্তু ইয়াৰ পৰা অনায়াসে জয়ী হৈ যাব, যিটো কংগ্ৰেছেও বিচাৰিছে, যাৰ কাৰণে কংগ্ৰেছে প্ৰাৰ্থী তেওঁলোকে ঘোষণা কৰে। আৰু সৰ্বতোপ্ৰকাৰে বা প্ৰত্যক্ষভাৱে নহ'লে পৰোক্ষভাৱে কিন্তু আজি মুখ্যমন্ত্ৰীও বিচাৰিছে যে অখিল গগৈ ইয়াৰ পৰা জয়ী হৈ গৈ বিধানসভাত গৈ তেওঁ হুলস্থুল কৰি এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰক, যাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ কিছু সুবিধা হয় ইছ্যু ড্ৰাইভাৰৰ ক্ষেত্ৰত। টি.এন. প্ৰাণ অখিল গগৈ এজন বিশ্বস্ত তেওঁৰ বন্ধু বা তেওঁৰ ভাতৃ। এই যিটো মিত্ৰতাৰ সম্পৰ্কত অৱশেষত নহ'লগৈ। আৰু কালিৰ কিন্তু অখিল গগৈৰ যিটো বক্তব্য, সেই বক্তব্যত কিন্তু এতিয়াও অখিল গগৈৰ মনত ক'ৰবাত এটা আচলতে তেওঁ আশা পুহি ৰাখিছে যে কোনোবা এটা সময়ত হয়তো ৰকিবুল বা গৌৰৱৰ ফোন আহিব আৰু মিত্ৰতাটো হ'ব, কাৰণ এটা সমষ্টি ধিং সমষ্টিটোৰ কাৰণে হোৱা নাই। গতিকে কাৰণটো কি কাৰণে আচলতে শেষত গৈ মিত্ৰতা নহ'ল, আৰু মিত্ৰতা নোহোৱাৰ ঘটনাটো কিন্তু কংগ্ৰেছে কৌশলগতভাৱে বা পৰিচিতমূলকভাৱে কিন্তু অখিলৰ গালে ঠেলি দিলে। কি ক'ব এই ক্ষেত্ৰত? প্ৰভাৱ কি পৰিব শিৱসাগৰত? প্ৰথম কথা হ'ল কি, মিত্ৰতা হওক নহওক শিৱসাগৰত একো প্ৰভাৱ নপৰে। অখিল গগৈ ডাঙৰীয়া বিজয় হ'ব 100% আমি নিশ্চিত হৈ আছোঁ, আমি চিন্তাই কৰা নাই সেইটো কাৰণে। আচলতে কথা হ'ল কি, গোটেই মিত্ৰতাটো আমি কেৱল ৰাইজৰ দলৰ স্বাৰ্থত কৰিব বিচৰা নাছিলোঁ, আমি সমগ্ৰ অসমীয়া জাতিৰ স্বাৰ্থত, যাতে এই ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰ, যি সাম্প্ৰদায়িক বিজেপি চৰকাৰ, যি আজি 12,000 বিঘাৰ মাটিৰ মালিক হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ব্যক্তিক যাতে অসমৰ পৰা আমি নিৰ্বাচিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি মিত্ৰতাটো বিচাৰিছিলোঁ। এতিয়া আপুনিও কৈছে যে এখন আসনৰ কাৰণে, আপুনি এটা কথা চাওক, আমি কিমান আসন বিচাৰিছিলোঁ? আমি 27খন বিচাৰিছিলোঁ, গৈ আমি 15খনলৈ আহিলোঁ, তাৰপাছত 13খনলৈ আহিলোঁ। আপোনালোকে সকলোৱে গম পাই আছে, মই ইকুৱেশ্যনটো নকওঁ এতিয়া কথা হ'ল কি, কংগ্ৰেছৰ যিসকল নেতা আছে তেওঁলোকৰ পুত্ৰ প্ৰায় 15জন বংশবাদ, 15জনক তেওঁলোকে টিকেট দিছে, কিন্তু ৰাইজৰ দলৰ নিচিনা এটা দলক অসমৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত কংগ্ৰেছ দলে এখন আসনো এৰি দিবলৈ তেখেতসকলে আজিৰ দিনটোত মান্তি হোৱা নাই। অখিল গগৈ কিন্তু তাৰ কাৰণ একেবাৰে পোনপটীয়াকৈ তেওঁৰ ৰকিবুল হুছেইনৰ যিটো ডিক্টেটৰশ্বিপ দলটোত আৰু গৌৰৱ গগৈ, ৰকিবুলে যিটো কয় গৌৰৱে সেইটোৱে কৰে। আৰু এটা মই এইখিনি কথা সুধিম যে কেনেবাকৈ কংগ্ৰেছে বিচৰা নাই নেকি যে যিহেতু কংগ্ৰেছে সদায় মুছলমানক লৈ ৰাজনীতিটো কৰি আহিছে, মুছলমান যিবিলাক সমষ্টি অধ্যুষিত সমষ্টি আছে সেইবিলাকত আজি গণভিত্তি কংগ্ৰেছৰ বহুত ওপৰত, কিন্তু তাত লাহে লাহে অখিল গগৈ সোমাইছে, যিটো কংগ্ৰেছে ভাল পোৱা নাই, যাৰ কাৰণে আচলতে কংগ্ৰেছে এই যিটো মিত্ৰতা নকৰিলে বা আসনখন এৰি নিদিলে। এনেকুৱা ধৰণৰ কিবা কেলকুলেশ্যন থাকিব পাৰে নেকি? কংগ্ৰেছৰ কেলকুলেশ্যন থাকিব পাৰে, কিন্তু কথা হ'ল কি, অকল কেইখনমান সমষ্টিত নহয়, নামনি অসমৰ প্ৰায়খিনি সমষ্টিতে আজি ৰাইজৰ দলৰ উত্থান ঘটিছে, উজনি অসমতো ঘটিছে। আমি আচলতে বিচৰা হ'লে আমি চবতে খেলিব পাৰিলোহেঁতেন, কিন্তু আমি 13খনলৈ কেলি আহিলোঁ। অসমৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত আমি 13খনলৈ নামিছিলোঁ, কিন্তু কংগ্ৰেছে তেখেতসকলে ৰাজনৈতিক এজেণ্ডা লৈ পেলাই কাম কৰিছে। আমি ৰাইজৰ দলে কোনো ধৰণৰ ৰাজনৈতিক এজেণ্ডা লৈ পেলাই যাব বিচৰা নাছিলোঁ। তথাপিতো কথা হৈছে, আমি এটা দল কৰিছোঁ, আমাৰ দলৰ কিছুমান স্বাৰ্থ থাকিবই, আমাৰ দলৰ কৰ্মীসকলৰ কিছুমান আশা আকাংক্ষা থাকিব, দলটো জীয়াই ৰাখিবৰ কাৰণে আমি কিছুমান কথা চিন্তা চৰ্চা কৰিব লাগিব, যিটো কথাত কংগ্ৰেছে কেতিয়াও আমাক গুৰুত্ব দিয়া নাই। তেখেতসকলে বিচাৰি আছিলে যে ৰাইজৰ দলৰ লগত আমি মিত্ৰতা নকৰোঁ, তেখেতসকলৰ প্ৰথমৰ পৰাই এজেণ্ডা সেইটো। সেইদিনাখন চাওক, তেখেতসকলে এখন সভা কৰিলে ৰাইজৰ দলক নিনিয়াকৈ, তাৰপাছত এখন সংবাদ মেল পাতিলে য'ত ৰাইজৰ দলৰ কোনো নাই। 42 প্ৰথম যিখন তালিকা আছিল কংগ্ৰেছৰ 42জনীয়া তালিকা, সেই তালিকাখন কিন্তু যেতিয়া ঘোষণা কৰিল তেতিয়াও কিন্তু তেওঁলোকে বিৰোধী যিবিলাক দল আছিল, ৰাইজৰ দলেই হওক বা মই অসম অজাপাৰ কথা নকওঁ, কিন্তু বা বাওঁ দলবিলাকৰ কথা নকওঁ, কিন্তু সেই সময়তো কিন্তু ৰাইজৰ দলৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ সেই 42জনীয়া তালিকাখন তেওঁ ঘোষণা কৰিলে। ইয়াত দুইটা কংগ্ৰেছেও যিবোৰ মিত্ৰতাৰ নীতি, মিত্ৰতা কৰিবলৈ যাতে কিছুমান নীতি দুইটা পক্ষই, দুইটা দলে আচলতে মানি চলিব লাগে, বা সেই নীতি কিন্তু দুইটা পক্ষই, সেয়া ৰাইজৰ দলেই হওক বা কংগ্ৰেছে হওক, মানি চলা কিন্তু পৰিলক্ষিত হোৱা নাই। এজন শিৱসাগৰবাসী সচেতন ব্যক্তি হিচাপে কি ক'ব, আচলতে মিত্ৰতাটোৱে প্ৰভাৱ যদি মিত্ৰতা নহ'ল তাৰ প্ৰভাৱ কিহত পৰিব নেকি? সঁচা কথা ক'বলৈ গ'লে যে গৌৰৱ গগৈ অসমৰ ৰাজনীতিত বৰ্তমান সময়ত গৌৰৱ গগৈ এজন পৰিপক্ক ৰাজনীতিবিদ হয়, যিহেতু তেওঁ দেখি আছে অখিল গগৈ কাণ্ডৰ কাৰখানাবোৰ প্ৰকৃতাৰ্থত তেওঁ দেখি আছে যে অখিল গগৈয়ে যিটো সময়ত শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁ কি কৰে, বিধানসভাৰ মজিয়াত কি কৰে, ধিং সমষ্টিৰ হৈ মাত মাতে। তেওঁ কৰিব লাগিছিলে কি
যে শিৱসাগৰ সমষ্টিটোত নতুনকৈ ইতিহাস এটা সৃষ্টি কৰিব লাগিছিলে। আজি চাওক, আজি শিৱসাগৰৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো অতি দুখ আৰু পৰিতাপৰ কথা, যিখন শিৱসাগৰ পৰা অসম সাহিত্য সভা 17জনকৈ সভাপতি নিৰ্বাচন হৈছিলে, যিখন সাহিত্য সভাত অসমৰ এখন মানে ঐতিহাসিক শিৱসাগৰ সমষ্টি বুলি কয়নে নকয়? আপুনিও জানে। সেইটো শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁ কি কৰিছে, ইয়াত গৈ পেলাই সদনত গৈ পেলাই বেলেগ বেলেগ সমষ্টিৰ কথা মাত মাতে। আৰু গৌৰৱ গগৈ জানে যে অখিল গগৈ যদি প্ৰকৃতাৰ্থত তেওঁক ইয়াৰ পৰা টিকেট দি এতটা কৰা হয়, তেওঁক কংগ্ৰেছৰ সহায় নহয়, হ'ব বিজেপিৰে সহায়। সেইটো কথা জানি গৌৰৱ গগৈ এটা কথা ঠিক কৰিছে যে এইবাৰ যি হয় হওক, পৰৱৰ্তী পৰ্যায়ত যাতে ৰাজনীতিটো ভাল হয়, এটা মতাদৰ্শ থকা ৰাজনীতি হয়, পৰিৱেশ হয়, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি গৌৰৱ গগৈ এইটো সিদ্ধান্ত লৈছে বুলি মোৰ দৃষ্টিভংগীৰে মই ধাৰণা কৰিছোঁ। গৌৰৱ গগৈ যদি সিদ্ধান্ত লৈছে, গৌৰৱ গগৈ যদি এনেকুৱা কথা ভাবিছিলে, তেতিয়াহ'লে আগতে ক'ব লাগিছিলে। এই 11th আৱাৰলৈকে কিয় ৰাখি থ'লে? গৌৰৱ গগৈৰ যদি ধাৰণা সেইটোৱে আছিলে। 2 নম্বৰ কথা, অখিল গগৈয়ে অকল শিৱসাগৰ সমষ্টি নহয়, তেখেত হৈছে অসমৰ সভাপতি। ৰাখি থোৱাটো অকল গৌৰৱ গগৈয়ে ভুল নহয়, কাৰণ গোটেই বিষয়টো সিদ্ধান্ত ৰাইজৰ দল এটা নতুন দল, 5 বছৰ হৈছে গঠন হোৱা, এটা নিৰ্বাচন আহি আছে। তেওঁলোকে যদি প্ৰকৃতাৰ্থ ৰাইজৰ দলক অসমত এষ্টাব্লিছ কৰিব বিচাৰিছে, অকল আৰু জাতীয়তাবাদৰ কথা কয়, তেওঁলোকে আঞ্চলিকতাবাদৰ কথা কয়, গতিকে অকলে আগুৱাই যাবলৈ সাহসটো থাকিব লাগে। তেওঁলোকে কেৱল কংগ্ৰেছৰ গৌৰৱ গগৈৰ ওপৰত ডিপেণ্ডেবল কিয় তেওঁৰ ওপৰলৈ আশা কৰি থাকিব লাগে? এনেকুৱা ধৰণৰ কথাবিলাক আছে। আত্মসমৰ্পণ কৰা দি এটা আত্মসমৰ্পণটো কৰিছে আত্মসমৰ্পণ কৰিছে। আজিৰ তাৰিখত চাওক, মিত্ৰতা ভংগ হোৱাৰ লগে লগে আমি ভিতৰুৱা যিখিনি খবৰ পাইছোঁ, তেওঁলোকৰ বহু মানে প্ৰত্যাশিত ৰাইজৰ দলৰ বহু নেতা কৰ্মী তেখেতসকল বোলে কি হৈ গৈছে, তেখেতসকলৰ মনবিলাক ভাগি গৈছে। আচলতে তেওঁলোকে যদিও মানে হেৰিটো কৰি আছে, এই ৰাজনীতিটো কৰিছে, তেওঁলোকে অন্য দলৰ ওপৰত ডিপেণ্ডেবল হৈ ৰাজনীতিটো অসমত আগবঢ়াই নিব বিচাৰিছে। নিজৰ যিটো আমি সদায় কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া য'ৰ পৰা ৰাজনীতিলৈ আহিছে, গতিকে সেই ইতিহাসটো তেওঁ পাহৰি গৈছে। তেওঁ আঞ্চলিকতাবাদ, জাতীয়তাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত অখিল গগৈ যেতিয়া প্ৰথম শিৱসাগৰলৈ আহিছিলে, অসমৰ 70টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে তেখেতক সহায় কৰিছিলে, তেখেতক সমৰ্থন দিছিল। গতিকে সেইবিলাক আজিৰ তাৰিখত তেখেতৰ কাষত নাই। কিয় নাই? সেই কথাখিনি অখিল গগৈ ডাঙৰীয়া বিশ্লেষণ কৰিব লাগিব। গতিকে এটা ৰাষ্ট্ৰীয় দলৰ নেগুৰত ধৰিবলৈ যদি সদায় তেওঁলোকে চেষ্টা কৰি থাকে, আৰু আজি চাওক যে মই কৈছোঁ, পুনৰবাৰ কৈছোঁ যে এইটোৰ মিত্ৰতা যে ভংগ হৈছে, এইটো আচলতে এইটো অপ্ৰত্যাশিত নহয়, এইটো প্ৰত্যাশিত, এইটো সকলো ৰাইজে জানে। গতিকে ইয়াৰ বাবে মই দায়ী বুলি ভাবোঁ অখিল গগৈ ডাঙৰীয়া আৰু তেখেতৰ দলটো। নহয়, সেইটো কথা নহয়। আচলতে অভিযোগ বহুত দিব পৰা যায়। প্ৰথম কথা হ'ল কি, আমি কিয় কংগ্ৰেছৰ লগত এলায়েন্সটো বিচাৰিছোঁ? কংগ্ৰেছৰ লগত আপোনালোক আছে, কংগ্ৰেছৰ লগত মিত্ৰতাৰ কাৰণে অখিল গগৈ সৰ্বোত্তোপকাৰে চেষ্টা কৰিছে। কেইবাটাও চিট কংগ্ৰেছৰ ফালৰ পৰা অখিলক এৰি দিয়া হৈছে অখিল গগৈ, কিন্তু যিকেইটা চিট এৰি দিছে তাতো কিন্তু কংগ্ৰেছে পৰোক্ষভাৱে কংগ্ৰেছ কৰ্মীসকলক শুনক মই কৈছোঁ, কংগ্ৰেছ কৰ্মীসকলক উচতাই আছে, যিটো তেওঁলোকে ফৰ্মেলি এৰি দিছে। এৰি দি পেলাই কংগ্ৰেছে সেই তেওঁলোকৰ দলীয় কৰ্মীখিনিক উচতাই আছে যে তেওঁলোকে ৰাইজৰ দলৰ বিৰুদ্ধে প্ৰতিবাদ কৰক। এই যিটো দুমুখীয়া নীতিটো, তাৰপিছতো সেই কংগ্ৰেছৰ দুমুখীয়া নীতি মানে শুনক, প্ৰথম কথা হ'ল কি, গৌৰৱ গগৈ ডাঙৰীয়াই ডিক্টেশ্যন দি পেলাই চলাব বিচাৰিছে। মানে তেখেতৰ শ্ৰুতলিপি মতে চলিব লাগিব ৰাইজৰ দল। অখিল গগৈ বিচাৰিলেও আমাৰ ৰাইজৰ দলটো অকল অখিল গগৈ নহয়, আমি সকলো আছোঁ নহয়। আমি সকলোৱে এইটো প্ৰতিবাদ কৰিছোঁ যে আমি কাৰো ডিক্টেশ্যনত নচলোঁ, আৰু অখিল গগৈ ডাঙৰীয়াই কাৰো ডিক্টেশ্যনত চলা মানুহ নহয়, আপোনালোক সকলোৱে জানে। তথাপিতো আমি অসমীয়া জাতিৰ স্বাৰ্থত নচলে। কিন্তু তেওঁ যদি আপুনি শেহতীয়া 10 দিনৰ যদি বক্তব্য ফেচবুক পোষ্ট যদি চায়, তাত কিন্তু এক প্ৰকাৰ তেওঁ যিজন মানুহে নিজে সদায় কামিহাৰ চিধা কৰি থাকোঁ বুলি কয়, তেওঁ কিন্তু কংগ্ৰেছৰ ওচৰত নিলজ্জ আত্মসমৰ্পণ কৰাৰ দৰে এটা প্ৰেক্ষাপট আমি দেখিবলৈ পাইছোঁ। নহয়, এইটো আহ্বান আছিলে, এইটো আহ্বান, আত্মসমৰ্পণ বুলি নক'ব, আহ্বান আছিলে। কিয় নকওঁ, তেওঁ নিজে বক্তব্যত কৈছে যে মই এতিয়া এনেকুৱা এটা পৰ্যায়ত গৈছোঁ যে দলৰ ভিতৰতে মোক এতিয়া পিটিব, কোনোবাই মাৰিব। এই বক্তব্যবিলাকৰ পৰা যেন নিসহায় হৈ পৰিছে তেওঁ। কংগ্ৰেছৰ ওচৰত যে তেওঁ সকলো চাম দাম দণ্ড ভেদ দি সকলো তেওঁ প্ৰচেষ্টা শেষ হৈ গৈছে, তাৰপিছতো কিন্তু কংগ্ৰেছে মিত্ৰতা নকৰিলে। সেই কথা সম্পৰ্কত মানে শুনক, প্ৰথম কথা হ'ল, মই প্ৰথমতে কৈছোঁ যে ৰাজনৈতিক আমি লাভালাভৰ স্বাৰ্থত মিত্ৰতাটো বিচৰা নাছিলোঁ। আমি অসমৰ সুদীৰ্ঘ আমি মানে ভৱিষ্যতৰ কাৰণে আমি মিত্ৰতাটো বিচাৰিছিলোঁ। এইটো আমাৰ দলীয় স্বাৰ্থ নাছিলে, প্ৰথম কথা। 2 নম্বৰ কথা হ'ল কি, যে কংগ্ৰেছে আপুনি যিটো কৈছে প্ৰভোগ কৰি আছে, এইটো কংগ্ৰেছৰ এটা ৰাজনৈতিক এটা পাৰ্ট হয়। তেখেতসকলে কি কৰে সেইটো লৈ আমি চিন্তিত নহয়। দ্বিতীয় কথা হ'ল কি, মানে অকল ৰাইজৰ দলৰ মাজততো আমাৰ এইটো হোৱা নাই। অখিল গগৈ ডাঙৰীয়াই যিটো কৈছে মোৰ দলৰ ভিতৰত এনেকুৱা হৈছে, আপোনালোকে দিছে কংগ্ৰেছৰ ৰাতুল কলিতাৰ নিচিনা মানুহ আজি বিজেপিলৈ গুচি গৈছে। আমি সেইকাৰণে ৰাইজৰ দলক তেখেতে কৈছে যে ৰাইজৰ দল যেতিয়া প্ৰথম অখিল গগৈ ইয়ালৈ আহিছিলে নিৰ্বাচন খেলিবলৈ 70টাৰ অধিক দল সংগঠনে সমৰ্থন কৰিছিল। সেই সমৰ্থনখিনি থকাৰ পিছতো কিয় অখিল গগৈ আজি তাৰিখত চাওক, অখিল গগৈয়ে কি কৰিলে?
প্ৰথম কথা হ'ল যে ONGCয়ে এটা সময়ত অসমত খনন উৎপাদন শিৱসাগৰ জিলাত খনন আৰু উৎপাদন কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিদেশ নিগম লিমিটেড নাম দি খনন উৎপাদন কৰি ইয়াৰ প্ৰফিটৰ পইচাই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মানে আপোনাৰ খনন উৎপাদন কৰিছিল। আজি অখিল গগৈয়ে ৰাইজৰ দলক প্ৰতিনিধিত্ব কৰি শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ তেওঁ কি কৰিছে, ৰাইজৰ দলটো অসমত প্ৰতিষ্ঠা কৰিবলৈ গৈছে। প্ৰথম কথা, শিৱসাগৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁ কি কৰিলে? শিৱসাগৰীয়া হৈছে, মই যিহেতু শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কথাই জানো, ইয়াত অখিল গগৈয়ে ৰাইজৰ দল কৰিব। উন্নয়নটো শিৱসাগৰ শুনক আপোনালোকে কৈ আছে অখিল গগৈয়ে সাধাৰণ মানুহৰ কাৰণে কি কাম কৰিলে। আপুনি এটা কথা জানেনে যে অসম চৰকাৰে যিটো ধান ক্ৰয় কৰিবলৈ ল'লে শিৱসাগৰত প্ৰথমটো হৈছিলে, আপুনি জানে নে নাজানে? শিৱসাগৰ ধান যিটো ক্ৰয় কৰে MSP ধানৰ অসমত যিটো আহিলে সাধাৰণ কৃষকৰ কাৰণে, সেইটো অখিল গগৈ কোৱাৰ কাৰণে হৈছে বুলি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে। আজি সমষ্টিত শিৱসাগৰ সমষ্টিত কিমান মানুহে খেতি কৰে। তেওঁ আজি চাওক, আজি পদ্ম হাজৰিকাই যদি প্ৰকৃতাৰ্থত তেওঁ জাতীয়তাবাদ আছিলে, প্ৰকৃতাৰ্থত মানে সাধাৰণ মানুহৰ ওচৰলৈ যাব, আজি পদ্ম হাজৰিকাই কি কৰিছে? ইয়াত কিমান বিঘা বিঘা মাটি পৰি আছে, কিয় অখিল গগৈয়ে কৰিব নোৱাৰে? নোৱাৰা কাৰণটো কি? তেওঁ আমি সহযোগ কৰিম। এইটো শুনক, আজিৰ দিনত বিষয়টো এইটো নাছিলে। আজি নিশ্চয় ড্ৰাইভাৰ হৈ গৈছে। মই আপোনাৰ ওচৰত আকৌ আহিছোঁ, যিহেতু মিত্ৰতাৰ নীতি কথা কৈ আছে, কালি অখিল গগৈ ডাঙৰীয়াই কেইবাটাও কথা কৈছে, আৰু ৰকিবুলৰ যিটো ৰকিবুল হুছেইন বা গৌৰৱৰ যিটো বডি লেংগুৱেজ, তেওঁলোকৰ যিটো এৰগেঞ্চি বা তেওঁলোকৰ যিটো দম্ভ অহংকাৰ, এইবিলাকো আচলতে এটা কাৰণ, আৰু তেওঁলোকে আত্মসন্মানত লাগিছে বুলি কৈছে অখিল গগৈ ডাঙৰীয়াই। গতিকে এই কথাবিলাক ইমান পৰ্যায়লৈ আচলতে কিয় যাব লগা হ'ল? অখিল গগৈৰ দৰে এজন আচলতে তেওঁৰ জাতীয়তাবাদী চিন্তাৰ উদ্বুদ্ধ এজন তেওঁ নেতা আছিল, প্ৰথম তেওঁ বিপ্লৱী নেতা আছিল, তাৰপিছতে তেওঁ ৰাজনীতি কৰিছে। আজি কিয় এই মান সন্মানবিলাক আচলতে এক প্ৰকাৰ হেৰুৱাৰ নিচিনা এটা বিষয় কিয় আহিলে? ধৰক আপোনাক মই এটা কথা স্পষ্টকৈ কৈছোঁ যে আমাৰ ৰাইজৰ দলত এটা গণতান্ত্ৰিক দল নহয়, আমাৰ বিভিন্ন ধৰণৰ আলোচনা বিলোচনা চলি আছে। অখিল গগৈ ডাঙৰীয়াই অকলেই নিৰ্বাচনটো খেলিব পাৰে, সিমানখিনি শক্তি আছে। অকলেই যদি আমি খেলোঁ, অন্ততঃ 4-5খন আসনত এবাৰ আমি জিকি আহিম। কংগ্ৰেছৰ লগত আমি মিত্ৰতা কৰিলেহেঁতেন তাতকৈ আমাৰ কমৰ আহিব। কিন্তু আমি বাৰে বাৰে কৈছোঁ যে অসমীয়া জাতিৰ আমাৰ ভাতৃপ্ৰতিম এখেতসকলে আন্দোলন কৰিছিলে নহয়, কা আন্দোলনটো কৰিছিলে। ৰাইজৰ দলটো ক'ৰ পৰা জন্ম হৈছিলে? কা আন্দোলনৰ পেটৰ পৰা জন্ম হৈছিলে। আমি ভাবিছিলোঁ যে আমি অসমত এখন বিৰোধী চৰকাৰ কৰিম, এই ভ্ৰষ্টাচাৰী চৰকাৰখন বিদায় দি পেলাই আমি বিৰোধী চৰকাৰ কৰিম, আৰু আমি সদম্ভে বা সজোৰে আমি এইটো দাবী জনাম যে অসমক কাৰ আওতাৰ পৰা বাহিৰত ৰখা হওক। সেইটো কাৰণে আমি যিমান দূৰলৈকে পাৰোঁ সিমান দূৰলৈকে আমি চাৰেণ্ডাৰ কৰিছিলোঁ। চাৰেণ্ডাৰ বুলিয়ে কৈছোঁ আজিৰ দিনটোত। আমি কংগ্ৰেছক আমি কৈছিলোঁ যে আহক আমি একেলগে খেলোঁ, আমি একেলগে কৰোঁ। মই এতিয়াও অখিলৰ কালি যিটো বক্তব্য শুনিছিলোঁ মই, শেষ বক্তব্য যিটো মিত্ৰতাৰ সম্পৰ্কত, তেওঁ এতিয়াও ক'ৰবাত কিন্তু বুকুৰ এটা চুকত ক'ৰবাত এতিয়াও কিন্তু তেওঁ এটা আশা পুহি ৰাখিছে যে হয়তো কেনেবাকৈ অখিলৰ পৰা গৌৰৱৰ পৰা ফোন এটা আহিব যে হ'ব ঢিংটো আপোনাক দি দিলোঁ, আমি এতিয়া মিত্ৰতা কৰি পেলাই আমি আগন্তুক নিৰ্বাচনৰ অৱতীৰ্ণ হ'ম, বা ৰকিবুলে ফোন কৰি ক'ব, এনেধৰণৰ এটা। কিন্তু মই কালি গোটেই বক্তব্যখিনি শুনিছিলোঁ, এটা কথা কিন্তু তাত এতিয়াও সেই কথাটো কিন্তু এতিয়া অখিল গগৈ ডাঙৰীয়া হয়তো আশা কৰি আছে। আপুনি কি ক'ব? মানে কি হয় জানে, কেতিয়াবা মানুহে পৰীক্ষাত ফেইল কৰাৰ পিছতো ভাবি থাকে হয়তো ক'ৰবাত লিখোঁতে মেলোতে গণ্ডগোল হ'ল নেকি, তেনেকুৱা ভাবি থাকে ন। আমিও তেনেকৈ ভাবি আছোঁ যে ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে নেকি তেওঁলোকে লিখোঁতে মেলোতে হয়তো। গতিকে আমি এতিয়াও আশাবাদী একেবাৰে নাই বুলি নকওঁ, যেতিয়ালৈকে স্পষ্টভাৱে দুই দলৰ যেতিয়া প্ৰাৰ্থিত্ব ঘোষণা নহয় তেতিয়ালৈকে আমিও আশাবাদী। আমি বাৰে বাৰে কৈছোঁ, যদি ৰাজনৈতিক আমাৰ চিন্তা চেতনালৈ আমি এই দিশত আগবাঢ়িলোহেঁতেন, তেতিয়া আমি মিত্ৰতা কেতিয়াও নিবিচাৰোঁ। আমি ইমান তলৰ নীতি আদৰ্শটো কি হ'ব? অখিল গগৈ ডাঙৰীয়াই দলটো জন্ম হোৱাৰ যিখিনি আদৰ্শ আছিলে সেইখিনি কি হ'ব? যে কৈছে নহয়, এইটো কেৱল বিজেপিৰ ভ্ৰষ্টাচাৰী শাসনক তেওঁলোকে উফৰাবৰ কাৰণে। সেইটো কেনেকৈ নীতি আদৰ্শ হ'ব? আঞ্চলিকতাবাদ যদি প্ৰতিষ্ঠা কৰিব লাগে, জাতীয়তাবাদ যদি প্ৰতিষ্ঠা কৰিব লাগে, 855জন শ্বহীদ কাৰ কাৰণে হৈছিলে? কোনটো দলৰ কাৰণে হৈছিলে? কাৰ চৰকাৰৰ দিনত হৈছিলে? সেই চৰকাৰলৈ মানে মুখ মেলি চাই অসমত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব, আৰু অসমৰ মানুহে মানে চকুমুদি সমৰ্থন জনাই যাব লাগিব, এইটো কেনেকুৱা কথা? এইটো কেতিয়াও আমি মানি নল'ম। শেষ কৰিম, কি ক'ব? প্ৰাণ ডাঙৰ শেষ কৰিম। বহু অভিযোগ আছে শিৱসাগৰীয়া বাসী হিচাপে, মই একদম শিৱসাগৰৰ প্ৰসংগতে শেষ কৰিম আপোনাৰ পৰা। কি ক'ব? হয়, আচলতে তেখেতসকল ৰাজনৈতিক ব্যক্তি নহয়, আমি ৰাজনৈতিক ব্যক্তি নহয়। আমি এটা যেতিয়া কাম কৰোঁ, ৰাজনৈতিক কাম কৰোঁ, বহুতখিনি কথা চাবলগীয়া হয়। আমাৰ নীতি আদৰ্শ কি আছে? অখিল গগৈ ডাঙৰীয়াৰ সপোনৰ অসমখন পঢ়িলেই হ'ব, সেইটোৰ পৰা আমি বিচলিত নহওঁ। আজি কংগ্ৰেছৰ লগত গ'লেওতো আমি কিছুমান কমন মিনিমাম প্ৰগ্ৰেম কৰিম ন। আমি কংগ্ৰেছে যি কৰে তাকে কৰিম। পলিটিকেল এজেণ্ডা আছে মানে আপুনি আছে, সেইটো মই কৈছোঁ যে তেওঁলোকে ভাস্কৰ চাওক, আপোনাৰ এটা কথা চাওক, প্ৰকৃতাৰ্থত অসমৰ ৰাজনীতিত অসমৰ ৰাইজে গম পাইছে আজি অখিল গগৈ যিটো চৰিত্ৰ, অখিল গগৈ আজি ক'ত নাই চৰিত্ৰ ৰাজনৈতিক যিটো চৰিত্ৰ অসমৰ ৰাইজে গম পাইছে। আজি বিধানসভাৰ মজিয়াত কি কৰে, সিদিনা যিমানে যি নহওক, আজি মুখ্যমন্ত্ৰীজনক কৈছে আপোনাক আমুক থানাত জাঙিয়া পিন্ধাই
কি কৰিছিল সেইবোৰ কথা ইমান তুচ্ছ তাচ্ছিল্য সাধাৰণ মানুহ আমি ব্যক্তিগত পৰ্যায়লৈ নাযাওঁ এতিয়া মই আটাইকেইজনকে ধন্যবাদ জনাইছোঁ এটা কথাই আমি জানো যে যিয়ে বিধায়ক নহওক শিৱসাগৰৰ পৰা অখিল গগৈ হওক লাগিলে বা যিকেইজন বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বা যদি কাইলৈ অগপকৈ দিয়ে প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ পৰা বিধায়ক হৈ যাব যিয়ে বিধায়ক নহওক আমি শিৱসাগৰ হিচাপে টিএন প্ৰাণেই হওক বা জ্যোতি কলিতাই হওক বা আমাৰ দেৱজিতেই হওক আমি এটাই বিচাৰোঁ যে শিৱসাগৰৰ সৰ্বাংগীন উন্নয়ন হওক আৰু সেইটো আশাই কৰিছোঁ আৰু বাকী আমি আশা কৰিম যে অখিল গগৈ ভাবি থকাৰ দৰে তেওঁ যিটো এতিয়াও তেওঁ ভাবি আছে যে হয়তো ফোন এটা আহিব ৰকিবুলৰ পৰা বা গৌৰৱ গগৈৰ পৰা আহিব আৰু ঢিং সমষ্টিটো তেওঁ হয়তো দি দিব সেয়া যাতে অখিল গগৈ ভাবি থকাৰ দৰে তেনেকুৱা এটা ফোন আহক আৰু এটা মিৰাকুল এটা হওক বা যিটো ৰাজ্যৰ ৰাজনীতিত বা শিৱসাগৰ ৰাজনীতিত এটা আমূল এটা ড্ৰাষ্টিক এটা চেঞ্জ আহক তাকে আমি কামনা কৰিছোঁ কাৰণ অমৃত আৰু মোহনৰ সৈতে ভাস্কৰজী দাস DY 365 হ'ব।